নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্স চেপ্টাৰ 12 পাৰ্ট বিদ্যুৎ। যেহেতু মেট্ৰিক পৰীক্ষাত এমসিকিউ টাইপ প্ৰশ্ন 50% আহে, যাতে এই প্ৰশ্নসমূহ তোমালোকে ভালদৰে উত্তৰ কৰিব পাৰা তাৰ বাবে মই প্ৰতিদিনে তোমালোকৰ ওচৰত লৈ আহিম গণিত, ইংৰাজী, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ এমসিকিউ টাইপ প্ৰশ্ন। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে ভিডিঅটো যদি ভাল লাগে লাইক কৰি দিবা, কমেন্ট কৰিবা আৰু ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা। গতিকে আজিৰ ভিডিঅটোত আমি এমসিকিউ টাইপ প্ৰশ্ন চেপ্টাৰ 12 বিদ্যুৎ পাঠটো আলোচনা কৰিম আৰু HSLC 2026ৰ বাবে মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ এই ভিডিঅটোৰ জৰিয়তে মই তোমালোকক দি থাকিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল পৰম নকৰি আজি ভিডিঅটো আৰম্ভ কৰিছো। প্ৰশ্ন নম্বৰ 1, আধানৰ SI একক কি? ইয়াৰ চাৰিটা অপচন দিয়া আছে। অপচন ডি ইজ কাৰেক্ট এনসাৰ, কুলম্ব। শুদ্ধ উত্তৰ কুলম্ব। প্ৰশ্ন নম্বৰ 2, এটা ইলেক্ট্ৰনৰ আধান কিমান? এটা ইলেক্ট্ৰনৰ আধান, ইয়াৰ চাৰিটা অপচন দিয়া আছে। অপচন এ ইজ কাৰেক্ট এনসাৰ, 1.6 × 10⁻19 কুলম্ব। প্ৰশ্ন নম্বৰ 3, যিজন বিজ্ঞানীৰ নামেৰে প্ৰবাহৰ একক লোৱা হৈছে সেই বিজ্ঞানীজনৰ নামটো কি? ইয়াত চাৰিটা অপচন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, এন্ড্ৰে মেৰী এম্পিয়াৰ। প্ৰশ্ন নম্বৰ 4, বিভৱ পাৰ্থক্যৰ SI একক কি? বিভৱ পাৰ্থক্যৰ SI একক, ইয়াৰ চাৰিটা অপচন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ, ভল্ট। প্ৰশ্ন নম্বৰ 5, প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, এমিটাৰ। প্ৰশ্ন নম্বৰ 6, কিছুমান বৈদ্যুতিক কোষ শ্ৰেণীবদ্ধ সঞ্জাত সংযোগ কৰি কি সজা হয়? চাৰিটা অপচন দিয়া আছে। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, বেটাৰী। বেটাৰী। প্ৰশ্ন নম্বৰ 7, এটা বৰ্তনীত ৰ'দ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। এটা বৰ্তনীত ৰ'দ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি, ইয়াৰ অপচন বি ইজ কাৰেক্ট এনসাৰ, ৰিউষ্টেট। ৰিউষ্টেট। প্ৰশ্ন নম্বৰ 8, পৰিবাহী ৰ'দ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল নহয়? চাৰিটা অপচন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, তাঁৰডালৰ আকৃতি। তাঁৰডালৰ আকৃতি। শুদ্ধ উত্তৰ অপচন বি, তাঁৰডালৰ আকৃতি। প্ৰশ্ন নম্বৰ 9, 1 কিলোৱাট ঘণ্টা ইজিক্যাল টু 1 কিলোৱাট ঘণ্টা ইজিক্যাল টু অপচন বি ইজ কাৰেক্ট এনসাৰ, 3.6 × 10⁻0 জুল। প্ৰশ্ন নম্বৰ 10, 1 ওয়াট ইজিক্যাল টু 1 ওয়াট ইজিক্যাল টু, চাৰিটা অপচন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ, 1 ভল্ট × 1 এম্পিয়াৰ। ছাত্ৰ-ছাত্ৰীসকল পাৰ্ট 1 ভিডিঅ'টো মই তোমালোকৰ ওচৰত দি দিলোঁ। পাৰ্ট 2 মই ইয়াৰ পিছত দি আছোঁ, গতিকে তোমালোকে ভিডিঅ'টো চাই লোৱা।